নমস্কাৰ মই এটা বিশেষ গুৰুত্বপূৰ্ণ কথা লৈ পেলাই লাইভত আহিলো এই মাত্ৰ মোৰ হাতত এটা প্ৰেছ ৰিলিজ প্ৰেছক ইনভাইটেশন দিয়া বিজেপিৰ এটা নিউজ মই পালো যে তেওঁলোকে আমাৰ গুৱাহাটীস্থ ৰাজীৱ ভৱনক মহিলা মৰ্চাই তেওঁলোকে ঘেৰাও কৰিব আহিছে প্ৰতিবাদ কৰিব আহিছে কাৰণটো কি বিহাৰৰ বুলে সভাত ৰাহুল গান্ধীৰ সভাত নৰেন্দ্ৰ মোদী মাতৃক কোনোবাই বেয়াকে কলে আৰু ইতিমধ্যে আপোনাক যদি গম পায় যি কিজনে বেয়াকে কৈছিলে সেইকিজন বিজেপি তেওঁলোক ইতিমধ্যে ধৰা পৰিছে মানে হিন্দীত এটা কথা আছে উল্টা চুৰ কটৱাল কো দাতে এওঁলোকে নীতি প্ৰবচনৰ কথা কয় এওঁলোকে মই মনত পেলাই দিছো বেয়াকে কাকো কব নালাগে নৰেন্দ্ৰ মোদী মাতৃয়ে হওক বা বেলেগ কথাতে হওক কিন্তু এওঁলোকক মই মনত পেলাই দিছো এওঁলোকৰ মন্ত্ৰী অশোক সিংঘলে কংগ্ৰেছৰ দলটো এতিয়াও কৈছো দেই ৰাহুল গান্ধীৰ মিটিঙত কোনো কংগ্ৰেছীয়ে কিন্তু নৰেন্দ্ৰ মোদীৰ মাতৃক অপমান কৰা নাই তেনেকুৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ মাতৃ এগৰাকীকে হওক বা বেলেগ কাবাকে হওক কোনেও বেয়াকে কথা কব নালাগে শালীনতা সৌজন্যতা আমাৰ থকাটো দৰকাৰ এটা ৰাজীৱ ভৱনত ঘেৰাও কৰিবলৈ গৈছে উল্টা চুৰ কটৱাল কো দাতে অশোক সিংঘলে আজি কেদিনমানৰ আগত গুৰুজনা ভাওনাক লৈ অপমান কৰি থৈছে তেতিয়া মহিলা মৰ্চা ক'ত গৈছিলে অশোক সিংঘলে আমাৰ ভাৰত স্বাধীন কৰা দলটোক জন্তুৰ লগত তুলনা কৰিছে তেতিয়া মহিলা মৰ্চা ক'ত গৈছিলে মহিলা মৰ্চা শুনিছো জুনমণি ৰাভাক যেতিয়া থেতেলিয়াই হত্যা কৰা হৈছিলে মহিলা মৰ্চা ক'ত গৈছিলে ইন্দ্ৰাণী তহবিলদাৰে চাকৰি কেলেংকাৰীত হাঙুৰ খাই আত্মহত্যা কৰিবলগীয়া হ'ল তেতিয়া মহিলা মৰ্চা ক'ত গৈছিলে মহিলা মৰ্চাক মই মনত পেলাই দিছো অৰ্ণমাই বৰাৰ কথা মনত পেলাই দিছো মই মহিলা মৰ্চা আজি সৌখিদিনাখন উৎপল বৰদলৈ কণমানি শিশুটো হস্পিটেলত চৰকাৰী হস্পিটেলত মৃত্যুবৰণ কৰিবলগীয়া হ'ল তেতিয়া মাতৃ হিচাপে মহিলা মৰ্চাৰ দায়িত্ব কি আছিলে গতিকে এই কথাবিলাক জোনালী নাথ গোৱালপাৰাত হত্যা কৰা হ'ল কিমান প্ৰতিবাদ আপোনালোকে কৰিলে এই কথাবিলাক পাহৰি নাযাব প্ৰধানমন্ত্ৰীয়ে কৈছিলে কোন বিধৱা কা পাছ ও পইচা যাতা হে প্ৰধানমন্ত্ৰীয়ে সোনিয়া গান্ধীক সেইদৰে ঠাট্টা মস্কৰা কৰিছিলে বেংগলত গৈ এগৰাকী মুখ্যমন্ত্ৰী যি দলৰে নহওক ও দিদি বুলি কৈ পেলাই প্ৰধানমন্ত্ৰীয়ে তেওঁক কটাক্ষ কৰিছিলে এই কথাবিলাক পাহৰি নাযাওঁ ৰেণুকা চৌধুৰী আমাৰ মিনিষ্টাৰ আছিলে তেওঁ সূৰ্পনখা বুলি প্ৰধানমন্ত্ৰীয়ে কৈ থৈছিলে কথাবিলাক পাহৰি গ'ল আৰু কম নেকি মই নেটৱৰ্ক কম কাৰণে অলপ কমাই পেলাই কৰিছো কাৰণ ডিব্ৰুগড়ৰ পৰা মই গুৱাহাটী অভিমুখে আহি আছো বিশেষ এটা কামত কিন্তু কথাখিনি গম পায় আজি দেওবাৰ আপোনালোকৰ টাইমটো বেয়া ললে কাৰণ আপোনালোকেও জানে যে আপোনালোকে কৰি থোৱা কুকৰ্মবিলাক আজি কাবাক পঠাইছে সবে 2-4টা আকৌ ভাগি ভাগি গুচি গৈছে কাৰণ আপোনালোকে বিজেপিয়ে আচাৰ ব্যৱহাৰৰ কথা য'ত 24 ঘণ্টাই মিয়া হিন্দু বুলডোজাৰ এইবিলাক আংবাং কথা কৈ থকা পাৰ্টিটোৰ এইসকল মহিলাই এওঁলোকে য'ত ভৱেশ কলিতাই কৈছিলে 7টা বজাৰ পিছত মহিলা বিজেপি অফিচত যাব নালাগে বুলি কৈছিলে এইবিলাক মানুহৰ মুখত ৰাজীৱ ভৱন তেওঁলোকে ঘেৰাও কৰিবলৈ আহিছে আপোনালোকতো দেখোন একে সৰ্বশক্তিমান বিশ্বগুৰু পাৰ্টি অমিত শ্বাহে কৈয়ে গ'ল আপোনালোকৰ চৰকাৰ হ'ব কংগ্ৰেছক ইমান ভয় কৰিব লাগে নে ক'ত বিহাৰত কথাটো কৈছে আপোনালোকে ইয়াত আহি পেলাই প্ৰতিবাদ কৰিবলৈ আহিছে মই মহিলাসকলক আপোনালোকক আহ্বান জনাইছো এইবোৰ কাম তেওঁলোকৰ পৰোচনা পৰি নকৰিব হিমন্ত বিশ্ব শৰ্মাক নপঠাই কিয় ৰাজীৱ ভৱন ঘেৰাও কৰিবলৈ পীযুষ হাজৰিকা নাহে কিয় ৰাজীৱ ভৱন ঘেৰাও কৰিবলৈ অবলা মহিলাকেইগৰাকীক পঠাই দিছে নাহে কিয় যদি দম আছে তেওঁলোক আহক এইটো কাম কোনেও কৰিব নালাগে মই সকলোকে কৈছো যি দল সংগঠনে নহওক ৰাজনৈতিক দলৰ অফিচ ঘেৰাও কৰিবলৈ আহাটো দুৰ্ভাগ্যজনক কথা আৰু কোনোবাই যদি নৰেন্দ্ৰ মোদীয়ে নহয় যিকোনো XYZ কাৰো পিতৃ মাতৃ বা ঘৰুৱা কথালৈ কোনেও কাকো সমালোচনা কৰা উচিত নহয় কিন্তু জানি আপোনালোকে আৰু এটা কথা মনত পেলাই দিও মাজতে গো মাংস পেলোৱা কথাবিলাক যে হৈছিলে মন্দিৰ চন্দিৰত যিমানটা ধৰা পৰিছে এটা মানৱ ডেকাৰ লগত লখিমপুৰত জয়েন কৰা বিজেপিয়ে পেলাবলৈ গৈ পেলাই ধৰা পৰিছে ধুবুৰী গোৱালপাৰাত 5 জনক এৰেষ্ট কৰি লৈ গৈছিলে পিছদিনাখন ধৰা পৰিলে গোটেই বিজেপি কিটাই পেলাইছিলে এতিয়া আমাৰ ধৰিলে কংগ্ৰেছী কিটাক ঘূৰাই দিলে কি কথা কৰে হে আপোনালোকে মই মহিলা কংগ্ৰেছৰ প্ৰত্যেক গৰাকীকে কৈছো আপোনালোকে শালীনতা সংযম বৰ্তাই ৰাখি এওঁলোকে প্ৰতিবাদ কৰিবলৈ আহিছে এওঁলোকক প্ৰতিবাদ কৰিবলৈ দিয়ক আমাৰ যাতে কোনেও অশালীন নহয় তাৰ কাৰণে আহ্বান জনাইছো কাৰণ কংগ্ৰেছ এটা সংস্কাৰী দল কংগ্ৰেছে ব্ৰিটিছৰ পৰা ভাৰত স্বাধীন কৰাইছে এইবিলাক ফুংফাং বেবেৰিবাং কথাত আপোনালোক নাযাব এওঁলোকক মই আৰু এটা কথা মনত পেলাই দিছে এওঁলোকে বেবেৰিবাং কথাবিলাক পাতে মই কৈছো যাওকচোন মহিলাক এগৰাকীমান
কেইগৰাকীমান মহিলা যাওকচোন উৎপল বৰদলৈ ঘৰত যাওকচোন যোৱাকালি জিএমচিত আৰু এটা বাচ্চা মৃত্যু হৈছে মাতৃ হৈ হিয়া নকবে নেকি বাচ্চাবিলাক যে এনেকে মৰি আছে কিয় গৈ পেলাই আপোনালোকে অশোক সিংহলক নকয় যে হেল্থ ডিপাৰ্টমেণ্ট ঠিক কৰিব লাগে বানপানী কৃত্ৰিম বানপানীত গোটেই গুৱাহাটী ডুবি শেষ হৈ গৈছে কিয় অশোক সিংহলক নকয় সুপাৰ চাকাৰ বিলাক আনি লৈ পেলাই ভালকে চিষ্টেম কৰিব লাগে কিয় সৰ্বশক্তিমান হিমন্ত বিশ্ব শৰ্মাক নকয় যে গুৱাহাটীত গোটেই মানুহবিলাকৰ অৱস্থা খোৱা পানীৰ কা আদি কৰি ড্ৰাগছ মদে গোটেই আগ্ৰাসন কৰি পেলাইছে কিয় মুখ্যমন্ত্ৰীক নকয় যে পুলিচক লগাই ড্ৰাগছ মদ ব্যৱসায় বিলাক বন্ধ কৰিব লাগে বুলি ৰাজীৱ ভৱন আপোনালোকে ঘেৰাও কৰিবলৈ আহি কি পদপন্ন কৰিবলৈ আহিছে মই সেইকাৰণে মাতৃ সমাজক কৈছো যে আপোনালোকে ৰাজনীতি কৰক আমাৰ কোনো আপত্তি নাই কিন্তু পাহৰি নাযাব আপোনালোকে দায়িত্বত বহুত মূৰ পিছ পেলাই আছে আপোনালোকে জুনমণিৰ আভাৰ ক্ষেত্ৰত কিন্তু সময় নোলালে আপোনালোকৰ তো ইন্দ্ৰাণী তহবিলদাৰৰ কথাটো আকৌ মনত পেলাই দিছো দুখ নালাগে একে সহকৰ্মী এগৰাকীক যেতিয়া আত্মহত্যা কৰিবলগীয়া হল কিয় আপোনালোকৰ দুখ নালাগিলে এইবিলাক কাণ্ড কৰিব আহিছে মই সেইকাৰণে কৈছো হাল এৰি খিয়াল নেখেদিব প্ৰত্যেকগৰাকী মহিলালৈ মোৰ আহ্বান মহিলাক কিয় আগবঢ়াই দিছে ৰাজীৱ ভৱন ঘেৰাও কৰিবলৈ মহিলাক কিয় আগবঢ়াই দিছে ৰাহুল গান্ধীৰ মিটিঙত যদি কোনোবাই ধনী দিছিলে মতা মানুহে দিছে মতা মানুহ নাহে কিয় দুৰ্ভাগ্যজনক কথা প্ৰত্যেকগৰাকী মাতৃ সমাজক কৈছো মহিলাক ঢাল হিচাপে ব্যৱহাৰ কৰা প্ৰত্যেকটো ৰাজনৈতিক দলৰ মই নেতাক এটা কথা অনুৰোধ জনাইছো মহিলাক ঢাল হিচাপে সন্মুখত মহিলাক দি ব্যৱহাৰ কৰা বন্ধ কৰক মহিলাক সন্মান কৰিবলৈ শিকক মই সেইকাৰণে কৰজোৰে মই প্ৰতিটো ৰাজনৈতিক দলৰ মহিলাক কৈছো ৰাজনৈতিকভাৱে কোনো মতা মানুহৰ ব্যৱহৃত নহব আপোনালোকক পঠাই দিছে ইয়াত পুলিচৰ বেৰিকেডত কাজিয়া লাগিবলৈ কিয় নাহে মন্ত্ৰীসকল কিয় নাহে মতা মানুহৰ লিডাৰসকল মই অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ দায়িত্বশীল এগৰাকী মহিলা সভানেত্ৰী হিচাপে সকলোকে আহ্বান জনাইছো যে আমাৰ কোনেও আইন হাতত তুলি নলব এওঁলোকৰ হাতত পুলিচ আছে প্ৰশাসন আছে এওঁলোকৰ হাতত চৰকাৰ আছে এওঁলোকে যি প্ৰতিবাদ কৰে কৰিবলৈ দিয়ক আমাৰ শিষ্টাচাৰী হিচাপে আপোনালোকে দেখাই দিয়ক যে আমি প্ৰত্যেকটো ৰাজনৈতিক দলক আমি সন্মান কৰো আমি অফিচ ভাঙিবলৈ যোৱাটো অফিচ ঘেৰাও কৰিবলৈ যোৱাটো কংগ্ৰেছৰ একচুৱেলি কালচাৰ হোৱাটো উচিত নহয় সেইকাৰণে মই কৈছো যে এইবিলাক ফুংফাং কামত বিজেপিৰো মহিলা মৰ্চাৰ লোকসকল ইয়াত ব্যৱহৃত হোৱাটো উচিত নহয় বুলি মই আহ্বান জনাইছো ধন্যবাদ